মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে এক্সামপেডিয়া অসম চেনেললৈ স্বাগতম জনাইছো। আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো দ্বাদশ শ্ৰেণীৰ অসমীয়াৰ এটি পাঠ যিটোৰ নাম হৈছে বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো। আহা ছাত্ৰ-ছাত্ৰীসকল আজি এই চেপ্টাৰৰ অন্তৰ্গত প্ৰশ্নোত্তৰসমূহ তোমালোকৰ লগত আলোচনা কৰোঁ। মই ইতিমধ্যে তোমালোকৰ লগত দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান আৰু এডুকেশ্যনৰ ভিডিঅ' আপলোড কৰিছো। তোমালোকে যদি ভিডিঅ'সমূহ চোৱা নাই তেন্তে মোৰ চেনেলৰ প্লেলিষ্টত গৈ ভিডিঅ'সমূহ চাব পাৰিবা। ইয়াৰ উপৰিও দ্বাদশ শ্ৰেণীৰ উপযোগী হোৱাকৈ কেইখনমান অসমীয়া ৰচনা তোমালোকলৈ আগবঢ়াইছো, সেই কেইখনো মোৰ চেনেলৰ প্লেলিষ্টত গৈ চাব পাৰিবা। আহা আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অতি চমু প্ৰশ্ন 1 নম্বৰত আছে, ক বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ? প্ৰবন্ধটো লেখকৰ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে? উত্তৰ, বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ প্ৰবন্ধটো লেখকৰ বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে। 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছো, বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি? উত্তৰ, বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণটো হৈছে যে এই ৰোগ একোবিধ অতি ক্ষুদ্ৰ ভাইৰাছ বা বীজাণুৰ দ্বাৰা সৃষ্টি হয়। 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছো, আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটো কি বুলি কোৱা হয়? উত্তৰ, আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোক বিজ্ঞান বুলি কোৱা হয়। 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছো, যাদুমন্ত্ৰ বা তাবিজ বিভূতিৰে ৰোগ নিৰাময় কৰিব পাৰিনে? উত্তৰ, যাদুমন্ত্ৰ বা তাবিজ বিভূতিৰে ৰোগ নিৰাময় কৰিব নোৱাৰি। 5 নম্বৰ, ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীয়ে সম্পাদন কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম লিখা। উত্তৰ, ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীয়ে সম্পাদন কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম হৈছে দৃষ্টি। চমু প্ৰশ্ন খ 1 নম্বৰতে আছে, সপোনত পোৱা ঔষধ ৰোগীয়ে কিয় ব্যৱহাৰ কৰা অনুচিত? উত্তৰ, সপোনত পোৱা ঔষধ ৰোগীয়ে ব্যৱহাৰ কৰা উচিত নহয়, কিয়নো সেই ঔষধৰ কোনো সত্যাসত্যৰ প্ৰমাণ নাথাকে আৰু ৰোগৰ প্ৰকৃত ঔষধ হয় নে নহয় তাৰ কোনো বৈজ্ঞানিক ভিত্তি নাথাকে। গতিকে সপোনত পোৱা ঔষধে ৰোগ নিৰাময় কৰাতকৈ ৰোগীৰ অৱস্থা বেয়া কৰাহে সম্ভাৱনা থাকে। 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছো, বাহ্যিক জীৱনৰ বাবে প্ৰয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ বেছি মূল্যৱান অৱদান কি? উত্তৰ, বাহ্যিক জীৱনৰ বাবে প্ৰয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ বেছি মূল্যৱান অৱদান হৈছে বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতি, যিবোৰৰ অবিহনে মানৱ জাতিৰ প্ৰগতি আৰু উন্নতি সম্ভৱ নহলহেঁতেন। 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছো, মুকলি মন মানে কি? উত্তৰ, পাঠটিত মুকলি মন শব্দটো বহল অৰ্থত ব্যৱহাৰ হৈছে। আকুৰগোজ হৈ পুৰণা কথাতে লাগি নাথাকি বা পুৰণা ৰীতি-নীতি অন্ধবিশ্বাস আদিৰ মাজত সোমাই নাথাকি নতুন কথা নতুন চিন্তা আৰু নতুন সিদ্ধান্ত গ্ৰহণ কৰিব পৰা মনটোৱে হৈছে মুকলি মন। 4 নম্বৰ, ভূত প্ৰেত দেৱতা অপদেৱতা আদিৰ বাস্তৱ ভিত্তি আছেনে? উত্তৰ, ভূত প্ৰেত দেৱতা অপদেৱতা আদিৰ কোনো বাস্তৱ ভিত্তি নাই। আগৰ দিনত মানুহ একেবাৰে অজ্ঞ আছিল। তেওঁলোকে বেমাৰ আজাৰ আৰু প্ৰাকৃতিক পৰিঘটনাসমূহৰ কাৰণ নাজানিছিল। সেয়ে এইবোৰ কোনো অদৃশ্য শক্তিৰ কাণ্ড বুলি বিশ্বাস কৰিছিল। কিন্তু আধুনিক যুগত বিজ্ঞানে প্ৰমাণ কৰি দেখুৱাইছে যে ভূত প্ৰেত দেৱতা অপদেৱতা বুলি কোনো শক্তি নাই। 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছো, আদিম মানুহে জুইৰ আৱিষ্কাৰ কিদৰে কৰিছিল? উত্তৰ, আদিম যুগত জুইৰ আৱিষ্কাৰ এটা হঠাতে হোৱা পৰিঘটনা। এজন মানুহে শিলত শিল দলিয়াই থাকোতে জুই জ্বলি উঠিল, অৰ্থাৎ শিলে শিলে ঘঁহনি খোৱাৰ ফলত জুইৰ ফিৰিঙতি ওলাল আৰু তাৰ পৰাই পৰ্যবেক্ষণ কৰি জুই আৱিষ্কাৰ কৰিলে। এইবাৰ আহিছো দীঘল প্ৰশ্ন 1 নম্বৰ, আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱেই হ'ল বিজ্ঞান। কথাষাৰ বুজাই লিখা। উত্তৰ, বিজ্ঞান হৈছে পৰীক্ষা গৱেষণা আৰু প্ৰমাণৰ ভিত্তিত আহৰণ কৰা প্ৰণালীবদ্ধ জ্ঞান। ই সত্যৰ ওপৰত প্ৰতিষ্ঠিত।
বিজ্ঞানৰ বলতে আজিৰ মানুহে প্ৰকৃতিৰ নানা সত্য নানা ৰহস্য উদ্ঘাটন কৰিছে আৰু প্ৰকৃতিৰ শক্তি আৰু সম্পদ নিজ জীৱনৰ মান উন্নত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিছে। আদিম অৱস্থাত মানুহে গ্ৰহ নক্ষত্ৰ দিন ৰাতি বতাহ বৰষুণ বা আন প্ৰাকৃতিক দুৰ্যোগসমূহ এক অলৌকিক শক্তিয়ে চলাই আছে বুলি এক অমূলক ধাৰণা কৰিছিল। ক্ৰমান্বয়ে বিজ্ঞানৰ অগ্ৰগতিৰ ফলত আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটন কৰিবলৈ সক্ষম হ'ল। বিজ্ঞানীসকলৰ অনুসন্ধান সূক্ষ্ম পৰ্যবেক্ষণ আৰু সত্যৰ অনুসন্ধানৰ ফলত আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ উৎপত্তি গ্ৰহ নক্ষত্ৰৰ আকাৰ গতি বিধি গঠন আদি অনেক ৰহস্য ভেদ কৰিব পাৰিছে। বিজ্ঞানৰ উন্নত যন্ত্ৰপাতি আৰু উন্নত প্ৰযুক্তি কৌশলৰ দ্বাৰা প্ৰকৃতিৰ গুপ্ত তত্ত্বসমূহ ভেদ কৰিব পাৰিছে বা মূল কাৰণ জানিব পাৰিছে। বিজ্ঞান অবিহনে এইবোৰ ৰহস্য হৈ থাকিলহেঁতেন। 2 নম্বৰ কুৱেশ্যনটো আহিছো, বৈজ্ঞানিক মানসিকতা মানে কি বুজাই লিখা। উত্তৰ, বিজ্ঞানসন্মত চিন্তা চৰ্চাৰে কোনো বস্তু বা ঘটনা বিচাৰ বিশ্লেষণ কৰিব পৰা মানসিক শক্তিয়ে হ'ল বৈজ্ঞানিক মানসিকতা। এই মানসিকতা গঢ় লৈ উঠিবলৈ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নহয়। ই নিৰ্ভৰ কৰে ব্যক্তি এজনৰ যুক্তিপূৰ্ণ বিচাৰ বিবেচনা আৰু এটা মুকলি মনৰ ওপৰত। গতিকে বিজ্ঞানৰ উচ্চ ডিগ্ৰী থকা লোকসকলেহে যে বৈজ্ঞানিক মানসিকতাৰ গৰাকী তেনে নহয়। উচ্চ শিক্ষিত মানুহো পাই প্ৰচলিত যুক্তিহীন ৰীতি-নীতি আৰু অন্ধবিশ্বাসৰ বশৱৰ্তী হোৱা দেখা যায়। বিপৰীতে সমাজৰ নিৰক্ষৰ হোৱা লোক এজনো বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ'ব পাৰে। শেষত ক'ব পাৰি যে সকলো কাৰ্যৰ একোটা কাৰণ থাকে। সেই কাৰণটোক যুক্তিপূৰ্ণভাৱে বিচাৰ বিশ্লেষণ আৰু সত্যাসত্য নিৰূপণ কৰি সিদ্ধান্তত উপনীত হ'ব পৰা গুণেই হৈছে বৈজ্ঞানিক মানসিকতা। এবাৰ আহিছো তোমালোকৰ 3 নম্বৰ কুৱেশ্যনটোলৈ। বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিত কেনেদৰে অৰিহণা যোগায়? উত্তৰ, সমাজ এখনৰ প্ৰগতিৰ মূল অন্তৰায় হৈছে অন্ধবিশ্বাস আৰু কুসংস্কাৰ। প্ৰাচীন কালত মানুহে বেমাৰ আজাৰ প্ৰাকৃতিক পৰিঘটনা বা আন বহুতো ঘটনাৰ কাৰ্য কাৰণ সম্পৰ্কে জনা নাছিল। তেওঁলোকে সেইবোৰ কোনো ভূত প্ৰেত দেৱতা অপদেৱতা আদি অদৃশ্য শক্তিৰ কাণ্ড বুলি বিশ্বাস কৰিছিল। তেতিয়াৰ পৰা চলি অহা অনিষ্টকাৰী বা প্ৰগতিত বাধাৰ সৃষ্টি কৰা প্ৰথাবোৰ অন্ধবিশ্বাসবোৰ আজিও বহুত মানুহে বোপা ককাৰ দিনৰ পৰা চলি আহিছে বুলি এৰিব নোখোজে। তেনে লোকসকলে বৈজ্ঞানিক ধ্যান ধাৰণাৰ পৰা আঁতৰত থাকি সমাজৰ প্ৰগতিত পৰিপন্থী হৈ থিয় দিয়ে। আনহাতে বিজ্ঞানৰ ব্যাপক প্ৰসাৰ প্ৰয়োগ আৰু যুগান্তকাৰী আৱিষ্কাৰসমূহৰ ফলত মানৱ জাতি আজি সভ্যতাৰ চূড়ান্ত শিখৰত উপনীত হৈছে। মানৱ জীৱনৰ প্ৰতিটো বিষয় বা ক্ষেত্ৰক বিজ্ঞানে সমৃদ্ধ কৰি তুলিছে। বিজ্ঞানৰ জ্ঞানে এটা ভেটাভেটি প্ৰগতিৰ পথ মোকলাই দিছে। গতিকে বিজ্ঞান অধ্যয়ন কৰিলে আৰু বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰিলে অন্ধবিশ্বাস আৰু কুসংস্কাৰ মনৰ পৰা আঁতৰিব আৰু বিজ্ঞানৰ ধ্যান ধাৰণা মানুহে বিশ্বাস কৰিব আৰু আঁকোৱালি ল'ব। সেয়ে আমাৰ সমাজ তথা দেশখনৰ উন্নতিৰ বাবে প্ৰতিজন মানুহ বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব লাগিব। অন্যথা আমাৰ দেশ সভ্যতাৰ মাত্ৰ পথত বহু পিছ পৰি ৰৈ যাব। 4 নম্বৰ, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। বিজ্ঞানৰ গোটেই পদ্ধতিতে এটা মুকলি মনটোৰ গুৰুত্ব বৰ বেছি। উত্তৰ, উদ্ধৃত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীৰ বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো শীৰ্ষক পাঠটোৰ পৰা অনা হৈছে। আকুৰগোজ হৈ অযুক্তিকৰ পুৰণি প্ৰথা আৰু অন্ধবিশ্বাসৰ কবলত নিজৰ মনটোক আবদ্ধ নাৰাখি বিজ্ঞানৰ ন ন কথা আৰু সিদ্ধান্ত গ্ৰহণ কৰি বৈজ্ঞানিক মানসিকতাৰ গৰাকী হোৱাত গুৰুত্ব আৰোপ কৰিবলৈ বাক্যশাৰী প্ৰয়োগ কৰিছে। বৰ্তমান যুগ হ'ল মন মুকলি কৰি ৰখাৰ যুগ। নজনা কথা জানিব বিচৰাটো মানুহৰ সহজাত প্ৰবৃত্তি। এই প্ৰবৃত্তিৰ বাবে মানুহে নানা তথ্য উদ্ঘাটন কৰিছে, নানা বস্তু আৱিষ্কাৰ কৰিছে। শাৰীৰিক শক্তিকে দমন বা আয়ত্ত কৰিব নোৱাৰা বস্তু বা ঘটনা বুদ্ধি আৰু কৌশল প্ৰয়োগ কৰি বিজ্ঞানে নিজৰ নিয়ন্ত্ৰণলৈ আনিছে
আৰু বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ দ্বাৰা সুসংঘবদ্ধ ব্যাখ্যা আৰু জ্ঞান দিবলৈ সক্ষম হৈছে বিজ্ঞানৰ বাবে মানুহৰ আহাৰ আশ্ৰয় আৰু বস্ত্ৰৰ সমস্যা সমাধানৰ পথ সুগম হৈছে কিন্তু বৰ্তমানেও এছাম লোকে পুৰণিকলীয়া প্ৰথা অন্ধবিশ্বাস কুসংস্কাৰ আদিত নিজকে নিৰ্বজিত কৰি ৰাখি সমাজ আৰু দেশৰ প্ৰগতিত অন্তৰায় হৈ থিয় দিছে আমি উন্নত সমাজ ব্যৱস্থা আৰু দেশৰ প্ৰগতি বিচাৰিলে আমাৰ মনবোৰ মুকলি হ'ব লাগিব অৰ্থাৎ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পৰা মনবোৰ মুকলি কৰি বৈজ্ঞানিক চেতনা বা মানসিকতা গঢ়ি তুলিব পাৰিব লাগিব 5 নম্বৰ কুৱেশ্যনটো আহিছো বৈজ্ঞানিক মানসিকতাৰ অভাৱত আমাৰ সমাজত বৰ্তি থকা তিনিটা অন্ধবিশ্বাসৰ বিষয়ে উল্লেখ কৰা উত্তৰ বৈজ্ঞানিক মানসিকতাৰ অভাৱত আমাৰ সমাজৰ অধিকাংশ লোকে অনেক অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ আহিছে তাৰে তিনিটা হৈছে ডাইনী হত্যা ভূত প্ৰেত দেৱতা অৱদেৱতা আদিৰ অন্ধবিশ্বাসী এছাম লোকে ডাইনী বুলি সন্দেহ কৰি সমাজৰ কেতবোৰ দৰিদ্ৰ নিথৰুৱা ৰোগীয়া তিৰোতাক নিষ্ঠুৰভাৱে হত্যা কৰি আহিছে ই অতি ঘৃণনীয় কাৰ্য আৰু দণ্ডনীয় অপৰাধ যাদুমন্ত্ৰ আৰু তাবিজ কিছুমান মানুহে বেমাৰ আজাৰ হলে চিকিৎসকৰ কাষ নাচাপি বেজৰ ওচৰলৈ ঢাপলি মেলে ভাগ্যক বিশ্বাস কৰা আন কিছুমানে কোনো কামত সফল হ'ব নোৱাৰিলে বেজৰ ওচৰত ভাগ্য পৰীক্ষা কৰাই তাবিজ জৰি আদি পৰিধান কৰে যিবোৰ একেবাৰে ভিত্তিহীন আইৰম্ভা মাজে সময়ে এক অদ্ভুত খবৰ ওলাই যে কোনোবা অঞ্চলৰ কাৰোবাৰ গাত আইৰম্ভিছে সকলো কথা ধৰি দিব পাৰে বা ভৱিষ্যতৰ ভাল বেয়া কৈ দিব পাৰে খবৰ শুনা মাত্ৰকে সামে সামে মানুহ আইৰম্ভা গৰাকীৰ ওচৰত ভাগ্য পৰীক্ষা কৰিবলৈ ধপলিয়ায় এনেকুৱা আৰু অসংখ্য অন্ধবিশ্বাস আমাৰ সমাজত প্ৰচলিত হৈ আছে যিবোৰে মানুহৰ মন মগজু অন্ধকাৰত ৰাখিছে আৰু সমাজ আৰু দেশৰ প্ৰগতিত প্ৰতিবদ্ধকতাৰ সৃষ্টি কৰিছে ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল এই চেপ্টাৰৰ অন্তৰ্গত প্ৰশ্নোত্তৰসমূহ ভিডিঅ'টো চাই কেনে পালা যদি ভাল পাইছা লাইক কৰিবা কমেন্ট কৰিবা আৰু নিজৰ বন্ধু বান্ধৱীসকলক যিমান পাৰে সিমান শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'ব পাৰে লগতে তোমালোকে কোন কোন ডিস্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ'টো চাইছা মোক জনাবলৈ নাপাহৰিবা কিন্তু আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লগতে যদি তোমালোকে ফেচবুক আৰু ইনষ্টাগ্ৰামৰ পৰা চাইছা মোক ফলো কৰিবলৈ নাপাহৰিবা কিবা অসুবিধা থাকিলে কমেন্টৰ যোগে জনাবা ধন্যবাদ